একচুৱেলি আমাৰ আপোনালোকক আজি সাংবাদিক বন্ধুসকলক লগ পাই ভালে লাগিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া আঁচনিৰ অন্তৰ্গত ৰাজসাহায্যযুক্ত আপোনাৰ যিটো চলাৰ সংযোগৰ কাৰণে গভৰ্ণমেণ্টে কেন্দ্ৰীয় চৰকাৰে যিটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটো এৱাৰনেছ কৰিবৰ কাৰণে আজি আপোনালোকক একচুৱেলি আপোনালোকৰ থ্ৰুদি আমি ৰাইজক জনাব বিচাৰিছোঁ। এই বস্তু এনেকুৱা হ'ল যে আপোনালোকৰ যিটো ডমেষ্টিক ঘৰুৱা যিটো বিজুলী সংযোগটো মানে আপোনাৰ শূন্য ৰাজহ মানে দিয়াৰ ব্যৱস্থা যিটো কৰিব গৈ আছে গভৰ্ণমেণ্টে সেইটো বিষয়ে লৈ পেলাই আপোনালোকক অৱগত কৰাম। ইয়াত আপোনালোকৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত এই চ'লাৰ সংযোগ কৰিবলৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা সৰ্বাধিক 1,30,800 টকালৈকে ছাবচিডিজ মানে গভৰ্ণমেণ্টে দি আছে। তাকো এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মানে হস্তক্ষেপত অতি সোনকালে মানে এই ছাবচিডিটো পাইছে। উইদিন 1 মান্থৰ ভিতৰত পাই গৈছে মানে দুটা ছাবচিডি। প্ৰথম 85,800 টকা সোমাই, ছেকেণ্ড কিস্তিত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ 45,000টো সোমায়। গতিকেলৈ ৰাইজক সকলোকে মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে এই যিটো গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰে যিটো আঁচনি বিজুলী আঁচনি দিছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি বিনামূলীয়া বিজুলী আঁচনি সেইটোৰ কাৰণে আপোনালোকে সজাগ সচেতন হৈ সকলোৰে কাৰণে আপোনালোকে সকলোৱে এই সুবিধাটো ল'বৰ কাৰণে অনুৰোধ জনাব বুলি কোনো কথা নাই। সকলো শ্ৰেণীৰ লোকে এই আঁচনি উপলব্ধ হ'ব। আপোনালোকে ধৰি লওক আজি BPL মানুহজনেও পাব, আজি কোনোবা চৰকাৰী চাকৰিলৈও পাব। আপোনালোকে ইয়াতে কোনো ভেদভাৱ নাই। সকলোৱে মানে এইটো গভৰ্ণমেণ্টে মানে এটা পলিচি কৰি আছে যে লাষ্টত গৈ কোনো মানুহে যাতে বিজুলীটো একেবাৰে ফ্ৰীকৈ পাব পাৰে সেই ব্যৱস্থাটো কৰিবলৈ কৈ আছে। আৰু ইয়াৰ বেনিফিটটো কি হ'ব? বেনিফিটটো আপুনি চাওক, আজি আমাৰ মানে শুদ্ধ অসমীয়াত ক'বলৈ গ'লে অসমীয়াত এষাৰ কথা আছে যে মাছৰ তেলে মাছ ভাজিব পৰা আটাইতকৈ মানে গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আটাইতকৈ অভিলাষী আঁচনিবিলাকৰ ভিতৰত এইটো এটা ছাকচেছফুল এটা আপোনাৰ আঁচনি বুলি এটা কাৰণে ক'ব লাগিব। আপুনি ইয়াত নিজৰ পৰা এটকাও পইচা আপুনি ইনভেষ্টমেণ্ট কৰিব নালাগে। এক নম্বৰ কথা, আপুনি ধৰি লওক আপোনাৰ ঘৰত যদি 2,000 টকা আপুনি ইলেক্ট্ৰিচিটি বিল আহি আছে, আপুনি সেই 2,000 টকা ইলেক্ট্ৰিচিটি বিলটো আপুনি APDCলত নিদি আপুনি বেংক ফাইনেন্স কৰি সেই পইচাটো আপুনি বেংকত EMI হিচাপে দিয়ক। আপুনি 7 বছৰ বা 8 বছৰ পাছত আপুনি এটকা পইচা নিদিয়াকৈ আপুনি ঘৰত বিজুলীটো আপুনি উপভোগ কৰি থাকিব পাব। আৰু তাৰ পাছত আপোনাৰ যি 2,000 টকাটো ৰাহি হ'ব সেই 2,000 টকাটো আপুনি ছেভিংছ কৰিব পাৰিব। আপোনাৰ কিবা আপুনি RD খুলিও কিবা আপোনাৰ বেলেগ কামত আপোনাৰ আনুষংগিক কামত আপুনি লগাব। কি হয় এনেকুৱা কথা আছে আপোনালোকৰ ইয়াতে অনলাইন গোটেইটো অনলাইন প্ৰচেছ ট্ৰেন্সপাৰেঞ্চি আছে। আগতে কোনো মানে হেৰি নাই। আপোনাৰ কনজিউমাৰ ফালৰ পৰা এইটো অনলাইন প্ৰচেছ অনলাইন এটা এপ্লিকেশ্যন কৰিব লাগে। এপ্লিকেশ্যন কৰাৰ পিছত তেখেতলোকে ভেণ্ডৰ চিলেক্ট কৰিব লাগে। ভেণ্ডৰ চিলেক্ট কৰাৰ আগতে APDCলে আপোনাৰ এটা হেৰি কৰিব, ভেৰিফিকেশ্যন কৰিব যে আপোনালোকৰ ঘৰত এই চ'লাৰটো ইনষ্টলেশ্যন কৰিবলৈ সুবিধাজনক হয় নে নহয়। সেই বস্তুটো কৰাৰ পাছত আমাৰ ভেণ্ডৰ চিলেকশ্যন হৈ গ'ল। ভেণ্ডৰ চিলেকশ্যন হোৱাৰ লগে আপুনি যিকোনো এজন ভেণ্ডৰক কৰি পেলাই এপ্লাই কৰিব পাৰে। আমি তেনেকৈ ধৰি লওক এতিয়া ডেৰগাঁৱত আমি কৰি আছোঁ, ঠিক তেনেকৈ বেলেগ জেগাত বেলেগ আমি গোটেই অসমত আমি কৰি আছোঁ, বিভিন্ন জেগাত আমি কৰি আছোঁ। এতিয়া নগাঁও, গুৱাহাটী এনেকৈ য'তেই হ'লেও আমি কৰি আছোঁ। ঠিক তেনেকৈ আপোনালোকে ভেণ্ডৰ চিলেক্ট কৰাৰ পাছত সেই ভেণ্ডৰে আপোনাৰ ঘৰত আপোনালোকৰ এটা নিৰ্দিষ্ট পৰিমাণৰ মানে হেৰি লৈ মাননি লৈ আপোনালোকৰ ঘৰত ইনষ্টলেশ্যন কৰি দিব। আৰু এইবিলাক গেৰাণ্টি থাকে। ফাইনেন্সৰ কিবা সুবিধা আমি আপোনাৰ যিটো বেংকৰ লগত আপোনাৰ লেনদেন আছে সেই বেংকটোৰ লগত আমি হেৰি কৰি লিংক কৰি অনলাইন আমি গোটেই ভাৰ্চুৱেল আমি এপ্ৰুভেল লৈ দিওঁ। তাৰপাছত আপোনালোকে মাত্ৰ এদিন মানে বেংকলৈ গ'লেই হ'ল। আৰু আপোনালোকক আমি আছোঁ একচুৱেলি আমাৰ অফিচ আছে আপোনাৰ ডেৰগাঁও আপোনাৰ 6 নম্বৰ বাইলেন হাউচ নম্বৰ 6 তাতে আমাৰ মানে অফিচ আছে। আৰু আমাৰ যোগাযোগৰ কাৰণে আমাৰ ফেচবুক পেজো আছে। আমাৰ 8724 JKD চলাৰ বুলি আমাৰ এটা ফেচবুক পেজ আছে। আৰু আপোনাৰ যোগাযোগৰ কাৰণে আমাৰ নাম্বাৰকেইটা কৈ দিয়ে। 6900391236 আকৌ কৈ দিয়ক। 6900391236 আৰু আমাৰ অফিচিয়েল নম্বৰ 8724961950 8724961950। খুবেই সন্তোষজনক। এতিয়া একচুৱেলি আমি আপোনালোকক মানুহ 2-4জন যদি আনি দিব পাৰিলে ভালে আছিলে, কিন্তু হঠাতে আমাৰ এইটো অনুষ্ঠানটো কৰা হ'ল কাৰণে আমি অপৰাগ হ'লোঁ। কিন্তু নেক্সট আপোনাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আমি মানে মানুহখিনিক যোগাযোগ কৰি দিব কাৰণে সক্ষম হ'ম। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী মানে প্ৰধানমন্ত্ৰী সূৰ্য বিজুলী আঁচনি।
আৰু আপোনাৰ ইয়াত আপোনাৰ ৱেবছাইটত আছে PM সূৰ্যাঘৰ মুখ বিজলী যোজনা বুলি যোনটো পৰ্টেল আছে আমাৰ পৰ্টেলটো হৈছে PM সূৰ্যাঘৰ মুখ বিজলী যোজনা সেইটো পৰ্টেলতে আপোনালোকে অনলাইন আপুনি এপ্লিকেশ্যন কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সম্পূৰ্ণ প্ৰচেছখিনি আমি কৰি দিম আপুনি ক'তো যাব নালাগে আপুনি ঘৰৰ পৰাই বা ফোনৰ যোগেদি আপোনাৰ অনলাইন প্ৰচেছ কৰি দিয়া হ'ব বাকী যিখিনি আপোনাৰ বেংক প্ৰচেছ থাকে ধৰি লওক আপুনি লোন লৈ কৰিব তো কিছুমান মানুহে ধৰি লওক লোন নোলোৱাকৈ কৰিব পাৰে সেইখিনি মানুহৰ কাৰণে ইমান দিগদাৰ নাই তেখেতে কেছ পে'মেণ্ট কৰিলে তো আমি বস্তুটো আমি ইনষ্টল কৰি দিব পাৰোঁ ধৰি লওক যিসকল মানুহে বেংক লোন কৰিবলৈ হ'লে ধৰি লওক আমি অনলাইন প্ৰচেছ আমি ইয়াৰ পৰাই কৰি দিলোঁ খালি তেখেতৰ বেংকৰ কাৰণে তেখেতে এদিন বেংকত যোগাযোগ কৰিব লাগিব তো যিদিনাখন তেখেতে বেংকত ছিগনেচাৰ কৰিব তো তাৰ পিছৰ কামখিনি চব আমাৰ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com